যোনটো হাতীৰ যোনটো আক্ৰমণত তাইৰ নিজৰ জীৱনটো হেৰুৱাবলগীয়া হ'ল। তাৰ কাৰণে আমি সঁচাকৈ দুখিত। আৰু যিহেতু আমাৰ বিষয় বিভাগসকল আছে ইয়াতে যে বাৰম্বাৰ এই ঘটনাবোৰ ঘটি আছে এই অঞ্চলত, বাৰম্বাৰ, আজি এদিন নহয় দুদিন নহয়, ক'ব গ'লে আমাৰ এই অঞ্চলটো, এই বৃহৎ অঞ্চলটো এটা মানে ৰেড জোন হৈ পৰিছে। মানে তাৰ কাৰণে আমি আমাৰ বিষয়ববীয়াসকল আছে, আমাৰ হাজৰিকা ছাৰ আছে, আপোনালোকে কি ব্যৱস্থা ল'ব আজি আপোনালোকে আমাৰ ৰাইজৰ আগত আপুনি স্পষ্ট কৰিব লাগিব, তেতিয়াহে আমি ডেড বডি উঠাব দিম। হয় কি না ৰাইজ? আপোনালোকে এৰিয়াত কি বুলি কয়, যিহেতু আপোনালোকে ফেঞ্চিঙৰ চলাৰ ফেঞ্চিঙৰ কথা কৈছে, গতিকে চলাৰ ফেঞ্চিঙৰ যিটো আছে সেইটো আমি ওপৰত হেৰি কৰিব লাগিব, মানে ওপৰত পঠাই আমাৰ এৰিয়া সমস্ত অঞ্চল চাব লাগে। গাঁতত পানী ৰিঘাট ভৰিয়াৰ পৰা একদম ভুটীয়া চাং গোটেই এৰিয়া চাব লাগে। গতিকে হাতী এই জাতটো তাৰমানে যোৱাকালি হ'ল ডিভাইড হৈ গ'ল, কোনটো চাইডে গ'ল, আৰু এইটো যিটো হয়তো ছিংগল হাতীয়ে কৰিছে। গতিকে আপোনালোকে কি হ'ল, আমাৰ মানুহ হ'ল 4জন মানুহ মাত্ৰ, 4জন মানুহে কোনফালে যাব, চব ফালৰ পৰা কভাৰ সম্ভৱ নহয়। গতিকে আপোনালোকে হাতী ওলাইছে, আমাক ইনফৰমেশ্যন দিয়ক, যদি নাহে তাৰপিছত মোক ক'লে হ'ল। গতিকে এইটোৱে আৰু মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব আৰু মানে ছাৰ এৰিয়াটো চাই পেলাই তেওঁলোকে মানে এটা ছাৰ্ভে এটা কৰিছিলে, কাৰেণ্টৰ ঝাটকাটো যিটো চলাৰ চিষ্টেমত সেইটো দিয়াৰ এটা মেপো বনোৱা হৈছিল, কিন্তু কাৰ্যকৰী নহ'ল। নহয়, সেইটো এটা কাগজে কলমে থাকি গ'ল। সেইটো এটা কাৰ্যসূচীত দেখোন এক সপ্তাহৰ ভিতৰত লাগি গ'ল। আমাৰ ইয়াতে আমি 3-4 বাৰ দিওঁতে যদি নহয়